নমস্কাৰ মই খাইৰুল মোৰ পাৰ্ট 9 ভিডিঅ'ত পেজ এটা কেনেকুৱাকে সাইজ সিলেক্ট কৰিব পৰা যায় আৰু মাৰ্জিন দিব পৰা যায় হেতু আমি জানিছো। আজিৰ টপিকটো হল এমএছ ওয়াৰ্ডত কেনেকুৱাকে কলম এড কৰিব পৰা যায়, ৰিমুভ কৰিব পৰা যায় আৰু লাইন নাম্বাৰ কেনেকুৱাকে ক্ৰিয়েট কৰিব পৰা যায় হেতু জানিম। তো হেতু জনাৰ কাৰণে কম্পিউটাৰ স্ক্ৰিনত চাও বলক। এমএছ ওয়াৰ্ডত পেজ এটাত কলম এড আৰু ৰিমুভ কৰিবলৈ হলে প্ৰথমতে আমি এমএছ ওয়াৰ্ডটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত ইয়াত যিবিলাক লিখা আছে সেই লিখাখিনি বৰ্তমান 1 কলমত আছে। ইয়াক যদি আমি 2 কলমত ভাগ কৰিব যাও তেতিয়া হলে আমি প্ৰথমতে মেনু বাৰৰ পৰা পেজ লেআউট মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত কলম অপচনত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত আপুনি যদি ভাবে যে দুটা কলমত ভাগ কৰিম তেতিয়া হলে 2ত ক্লিক কৰি দিয়াৰ লগে লগে ই দুটা কলমত লিখাখিনি ভাগ হৈ যাব। আৰু যদি আপুনি ভাবে তিনিটা ভাগত ভাগ কৰিম লিখাখিনি তেতিয়া হলে আকৌ কলমত ক্লিক কৰিব লাগিব। তাৰ পিছত 3ত ক্লিক কৰি দিয়াৰ লগে লগে তিনিটা কলমত লিখাখিনি ভাগ হৈ যাব। আৰু যদি আপুনি ভাবে যে ৰাইট সাইডে কমকে ৰাখিম, লেফট সাইডে বেছিকে ৰাখিম তেতিয়া হলে আকৌ কলমত ক্লিক কৰিব লাগিব। তাৰ পিছত লেফটত ক্লিক কৰি দিয়াৰ লগে লগে ৰাইট সাইডে বেছিকে লিখা থাকিব আৰু লেফট সাইডে কমকে লিখা থাকিব। আৰু যদি আকৌ ভাবে যে লেফট সাইডে বেছিকে ৰাখিম, ৰাইট সাইডে কমকে ৰাখিম তেতিয়া হলে আকৌ কলমত ক্লিক কৰি দিব লাগিব। ৰাইটত ক্লিক কৰি দিয়াৰ লগে লগে লেফট সাইডে লিখাখিনি বেছিকে থাকিব আৰু ৰাইট সাইডে লিখাখিনি কমকে থাকিব। ইয়াক যদি আকৌ 1 কলমলৈ কনভাৰ্ট কৰিব খুজে তেতিয়া হলে আকৌ কলমত ক্লিক কৰিব লাগিব। তাৰ পিছত 1ত ক্লিক কৰি দিয়াৰ লগে লগে ই আগৰ ষ্টেজলৈ কলম 1লৈ ৰিটাৰ্ণ হ'ব। আৰু যদি আপুনি ভাবে যে এই পেজটোত কিমানটা লাইন লিখা গৈছে আৰু সেই লাইন নাম্বাৰ দিবলৈ হলে আপুনি প্ৰথমতে মেনু বাৰৰ পৰা পেজ লেআউট মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত লাইন নাম্বাৰ এটা অপচন আছে, ইয়াত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত কিছুমান অপচন শ্ব' কৰিব। আৰু ইয়াত যদি আপুনি ভাবে যে কন্টিনিউয়াস মোক লাইন নাম্বাৰখিনি লাগে তেতিয়া হলে কন্টিনিউয়াসত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিমানটা লাইন লিখিছে ইয়াত কন্টিনিউয়াসলি লাইন নাম্বাৰ শ্ব' কৰিব। আৰু যদি আপুনি ভাবে যে মোক নেক্সট পেজত লাইন নাম্বাৰ 1ৰ পৰা ষ্টাৰ্ট হ'ব লাগে তেতিয়া হলে আপুনি আকৌ লাইন নাম্বাৰত ক্লিক কৰি দিব আৰু ৰিষ্টাৰ্ট ইচ পেজ অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নেক্সট পেজত যি লিখিব যাব নেক্সট পেজত 1ৰ পৰা ষ্টাৰ্ট হৈ যাব। তো এনেকুৱা ধৰণৰ টিচিং ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।